আৰু এই ঘৰটো সজোৱাত আপোনালোক মৰিব এটা মৰিব এতিয়া বাজে 11:05 আহি গ'ল মোৰ দুপৰীয়াৰ ভাত ওয়েলকাম টু আৱাৰ হোম फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग प्रथमते আপোনালোক সকলোকে মোৰ ভিডিও মছে থকা বাবে বহুত 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 ধন্যবাদ ৰাতিপুৱা হল আৰু শুৱাৰ পৰা উঠি গলো আৰু যি ঠাণ্ডা দিছে গতিকে জেকেট জেকেট পিন্ধিলে ইফালে ৰাতিপুৱাই পুৱাই মাকি ভাজি আছে সবজি ইফালে মিক্স ভাজি হৈছে আৰু ইফালে মোৰ মিক্স ভাজি আৰু ৰুটি ৰেডি কৰি থৈ দিছে এতিয়া খাব লাগে ইয়া সব ৰুটি আৰু মিক্স ভাজি লগতে আছে পিয়াজ আৰু ধুনিয়াকে ৰদ দি দিলে এতিয়া ভাবিছো চুলি কিডাল কাটি হৈ যেটো নতুন বছৰ পৰিছে চুলি কিডাল বহুত দিন কাটা নাই আৰু ইফালে আমাৰ বগুৱে ৰদ পোৱা আৰম্ভ কৰি দিলে তে বগু তই ৰদ পোৱা থাক মোৰ চুলি কিডাল ধুনিয়াকে কাটিও ধুনিয়াকে চুলি তুলি কাটি হেলো যেটো সব চুলি তুলি দীঘল হৈ থাকিলে একদম জংলি জংলি লাগি গৈছিল এতিয়া একদম খাটাকে কাটি দিছো ধুনিয়া একদম ফ্ৰেছ ফ্ৰেছ হৈ গৈছো আৰু আহিলো ইয়া আমাৰ ঘৰৰ ভিতৰত এইটো খেৰৰ ঘৰৰ ভিতৰত আৰু ইয়াতে ভাবিছো এটা লাইট লগাই দিও প্ৰথমতে লাইটৰ কানেকশনটো আমাৰ পুৰণা ঘৰ পানৰব এইটো হল লাইটৰ কানেকশন আনি ইয়াত মাজত লগাই দিম ভিতৰত সময়তে আমি চেন্ডেল খুলি খুমাব লাগে যেহেতু গতিকে এইটো যেহেতু আমাৰ এটা ঘৰ গতিকে ইয়াক ৰেসপেক্ট দি ভাঙা চিঙা হলেও ঘৰ আৰু ভাঙা চিঙা কিয় নহব এইটো হল আমাৰ নতুন ঘৰ আৰু ইয়াত এনেকৈ ইয়াত লাইট লগাই দিম এতিয়া যেহেতু ৰাতি হলে মানে একদম আন্ধাৰ হৈ থাকে না এতিয়া এইটো লগাই দিলে গোটেই পোহৰ হৈ যাব এইখিনি ঠাইখিনি এতিয়া পোহৰ হৈ যাব গোটেই ৰুমটো পোহৰ হৈ যাব তেতিয়া আৰু কথা নাই হৈ গল ইনষ্টল মানে ইয়াত ধুনিয়াকৈ দি দিলো ইয়াত যেতিয়া বাল্বটো লগাই দিয়া হ'ব তেতিয়া ৰাতি হলে ধুনিয়া একদম পোহৰ হৈ যাব এতিয়া বাৰু সূৰ্যৰ ৰশ্মি আছে গতিকে ইমান কথা নাই ৰাতি হলে আন্ধাৰ হৈ যায় তো গতিকে আজিৰ পৰা আৰু আন্ধাৰ হৈ নাথাকে আমাৰ ঘৰটো লাইটটো লগালো ভাবি আছো আৰু ইয়াত কি কৰিব পৰা যায় মানে ঘৰটোত কি কৰিব পৰা যায় তাকে ভাবি আছো ভাবি পনাই কি কৰো এটা কথা ভাবিছো ইয়াত আৰু এইফালে এটা মানে ফুলৰ টাব দি দিও সেইটো এটা ভাল লাগা হ'ব আৰু চাওক যেহেতু আমাৰ ঘৰত ফুলৰ অভাৱ নাই গতিকে এইটো ফুলখিনি লগাই দিও মানে টাব দুটা ইয়াত লগাই দিও এইফালে এনেকৈ এটা ৰাখিলো এইফালে আৰু ইফালে এটা এনেকৈ দি দিলো এই দুটা বাৰু দি দিলো আৰু এতিয়া কি কৰিম এনেকৈ হৈ গ'ল আমাৰ ঘৰত দুৱাৰ মুখত দুটা টাব এইফালে এটা আৰু এইফালে এটা যাতে অকণমান ভাল লগা হয় আৰু ভাবিছো আৰু কি কৰো মানে ভাবি আনিব পৰা নাই মাথাত আৰু বহুতে হয়তো ভাবি আছে এইটো কি ঘৰ বনাইছে এইটো হল আমাৰ ভেলাঘৰ আৰু এই ভেলাঘৰৰ ভিতৰতে যেহেতু আমি থাকিম এদিন বা দুদিন হলেও থাকিম দিয়কচোন বিহুলৈকে গতিকে সেইকাৰণে এই ঘৰটো সজাই আছো আৰু এই ঘৰটো সজোৱাত আপোনালোকক সহায় কৰিব পাৰে মানে আপোনালোকক কৈ দিব পাৰে যে এনেকৈ সজা সেনেকুৱাকৈ সজা মানে অকণমান আইডিয়া দিব পাৰে আৰু হয়তো আপোনালোকৰ এটা আইডিয়াৰে আমাৰ এই ঘৰটো একদম ধুনীয়া দেখা হৈ যাব পাৰে একদম শানদাৰ হৈ যাব পাৰে গতিকে দি দিয়ক কমেণ্টত আইডিয়া এক আইডিয়া जो बदल दे अपनी दुनिया আৰু ইফালে আহি গ'ল আমাৰ গুণ হামুৰিছা কোন হামুৰিছা ঘৰৰ ভিতৰত আৰু কোনিছি গুণৰ লগত এইটো কোনিছি এইটো কোনি ডাঙৰ মুনু ক'ত হামুৰিব এটা হামুৰিব তোমাৰ লগত দে মুনু হামুৰি থৈ দি হামুৰি থব পাৰি হামুৰিছি ভাত খাইছা ন তই ভাত খাইছা খনাই কি খনাই ভাত খনাই ভাত দে নাই মাই এতিয়া গুণ আৰু আমি তিনিওটা সামৰিম ভাল লাগছে না সামৰি ভাল লাগছে না ফটো তুলবা কাক ফটো মোক ফটো তুলবা এই বাপৰে মোক ফটো তুলছি গুণে কতে মই মকত আছো আইছো না মই হেল্ল' গুণে ফটো তুলছি মুনু আৰু মই হামুদাং দে হামুদাং তলত দেখি ৰাখো এই বাপৰে ভিডিঅ' কৰছি এইফালে দেখা হৈছে ন পাছো মুনু মই হামুদাং না হামুদিম হামুদা তুমিও হামুদাক এটা হামুদা মুনুৰ কাষত ভাল লাগছি না হামুদি যা ভালকা হামুদা মুনুকো ভালকা হামুদি থাও তুমিও হামুদি থাকা এনেকৈ অকণমান ধেমালি কৰিলো কিন্তু মই এতিয়ালৈ গাই ধোৱা নাই ৰাইজ অকল গা ধুব লাগে কাৰণ চুলি তুলি কাটি দিছো খুজাব নহ'লে গতিকে সোনকালে ৰ'দ থাকাওঁতে গাটো ধুই লওঁ নহ'লে গধূলি যি ঠাণ্ডা লাগে নহয় ধুনীয়াকে গা পা ধুই আহি গলো পাকঘৰত কাৰণ এতিয়া লাগিছে মস্ত ভক আৰু ঠাণ্ডাও লাগিছে যিহেতু মানে জেকেট পিন্ধি লৈছো এতিয়া খাব লাগে ভাত এইফালে মাই ভাত সাজি আছে আছা এতিয়া খাব লাগে আমাৰ বগু খালাক না বগু ভাত খাইছা তো বগু খাই গেলে
খাইছা গম পাইছো দা এই খাইছা নহয় তই আৰু খাবি নেকি আমাৰ লগত খাবি দিম দে খাবি আহি গ'ল মোৰ দুপৰীয়াৰ ভাত এইফালে আছে মাছ ভাজি এইফালে আছে ফুলকবিৰে মাছ বনাইছে আৰু এইফালে মিক্স ভাজি আছে এইফালে শাক আছে আৰু ইয়া হ'ল ভাত গতিকে এতিয়া খাই দিওঁ গোটেইখিনি ভাত ভাত আহি পোৱাই নাই তই আহি হাজিৰ মানে ভাগৰ খাবিয়ে ন নিজৰ খাইনি খাইছা হা এতিয়া মোৰ ভাগৰ খাবা আছে দূৰত থাক তোৰ খাই খা লৈ বহি গ'লো আৰু ইয়া আহি গ'ল দালি যাব গো ঐ ভাত খা এখন আৰু কি লাগে আৰু মাছে লাগে নেকি তা নেট বিয়াৰ হ'ব ইমান মাছ নাখাতো খা এতে দিয়া আছে খা ভাত খা অলপ খা খাই হ'ল বয়ে নাখাই দে মই খাওঁ দে ভাত খাওঁ দে এতিয়া বাজিল প্ৰায় ৰাতি 11টা আৰু একদম আন্ধাৰ হৈ গৈছে ভাত চাত খাই আহিছো আৰু ইফালে আছে আমাৰ এইটো হ'ল ভেলাঘৰ ৰাতি হোৱাৰ কাৰণ এটাই আছে কাৰণ মই কৈছিলো ৰাতিপুৱা এটা ইয়াত লাইট লগাইছিলো মানে লাইটৰ কানেকশ্যন দিছিলো আৰু এতিয়া এয়া লাইটটো লগাই দিছো এয়া চাওক বৰ্তমান লগোৱা নাই লাইটটো কানেকশ্যন দি আছে কিন্তু লগাই দিম ৰ'ব এয়া চাওক বৰ্তমান আন্ধাৰ হৈছে না তো এতিয়া চাব ও মাই লগাই দি একদম গোটেই আন্ধাৰ কৰি দিছো এতিয়া চাব ইয়া চাওক একদম পোহৰ হৈ গ'ল আমাৰ ঘৰ দিনত বা গধূলি লাইটটো এই কাৰণে লগোৱা নাই কাৰণ আপোনালোকে ভালকৈ গম নাপাব কেনেকুৱা হৈছে ইয়াত লাইটটো দিয়াৰ পিছত সেইকাৰণে ৰাতি একদম ৰাতি 11টা বজাত এয়া চাওক এতিয়া বাজিল 11:05 হ'ল তো এতিয়া কৰি আছো ভিডিঅ'টো কাৰণ তেতিয়াই ভালকৈ গম পাব কেনেকুৱা হয় লাইটটো জ্বলালে এয়া চাওক আমাৰ মাও আহি গ'ল ভিতৰত ৱেলকাম টু আৱাৰ হোম কেনে লাগছে ভাল লাগছে ভাত খাব লাগিব ন তো বাহিৰৰ পৰা দেখাই দিছো ৰ'ব একদম ঘৰটো এয়া চাওক একদম মজা লগা হৈছে একদম দিনৰ দৰে পোহৰ হৈ গৈছে এইফালে চাওক একদম আন্ধাৰ মুন্ধাৰ চাৰিওফালে আৰু এইফালে যদি এনেকৈ ঘূৰাই দিওঁ এইফালে চাওক একদম ধুনীয়া পোহৰ হৈ গৈছে আমাৰ ঘৰটোত এইফালে চাওক বাহিৰৰ ফালে আন্ধাৰ আৰু ভিতৰৰ ফালে চাওক ধুনীয়া পোহৰ ভাল লাগছে না যিদিনা থাকো সিদিনা দিম আজি ভাল লাগছে না নাই লাইটটো দে তো আমাৰ নতুন ঘৰত এনেকৈ আজি লাইট লগাই দিলো এইটোৱে হ'ল আমাৰ ভেলা ঘৰটো আৰু এইফালে চাওক ডেকাৰেশ্যন দিছো এই দুটা আৰু পিছত কালি ৰাতিপুৱাৰ কিবা কিবি কৰিব চেষ্টা কৰিম আৰু এই ঘৰটোত এদিন থাকিব লাগিব গোটেই ৰাতি থাকিব লাগিব গোটেই দিনটো থাকিব লাগিব গোটেই ৰাতিয়ে দিনে একদম 24 ঘণ্টা থাকিম কিন্তু আজি নাথাকো আজি যাওঁ আমাৰ সেইটো ঘৰত তো এইটো ঘৰত পিছত থাকিম বাৰু আজি লাইটটো লগালো সেইকাৰণে লাইটটো জ্বলাই দেখুৱালো আপোনালোকক এয়া আহিছিল আমাৰ মলাৰ ঘৰটো আৰু আহি গলো আমাৰ অৰিজিনেল ঘৰলৈ আৰু সেয়া ঘৰত থাকিম বাৰু এদিন বা দুদিন থাকিম মানে 24 ঘণ্টা চেলেঞ্জ আহি আছে কালি বা পৰহিৰ ভিতৰত কিন্তু আজি নাথাকিলেও কাৰণ গোটেইখিনি কাম সম্পূৰ্ণ হোৱা নাই এতিয়াও ঘৰটোৰ ভিতৰত আজি লাইটে লগালো গতিকে গোটেইখিনি কাম হোৱাৰ পিছত থাকিম তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই